সকলোকে নমস্কাৰ জনাইছো। আজি ভাবিছো এটা বহুত ইম্পৰ্টেণ্ট বস্তু, শুনিবলৈ সৰু দেখিবলৈ সৰু কিন্তু বহুত দৰকাৰী হয়, আপোনালোকৰ লগত কিছু শেয়াৰ কৰো। এটা কথাটো হ'ল কেমোথেৰাপি পাই থকা মোৰ বহুত পেশেন্ট থাকে, বহুত দীঘলীয়া কেমোথেৰাপি পাই আছে। তেওঁলোকৰ দেখা যায় যে ওয়েট লছ বহুত শুকাই খিনাই যায়। এই শুকাই খিনাই যোৱা পেশেন্টবোৰক কেনেধৰণে আমি তেওঁলোকৰ ওয়েটটো বঢ়াব পাৰো, স্বাস্থ্যটো আৰু উন্নতি কৰিব পাৰো, তাৰে বিষয়ে সিম্পল কিছুমান নেচাৰেল পদ্ধতিৰ দ্বাৰা, কোনো মেডিচিনৰ কথা ক'বলৈ আজি মই এই ভিডিঅ'টো বনোৱা নাই, নেচাৰোপেথিক কেনেকৈ আমি লাইফষ্টাইল চেঞ্জ কৰি বা আমাৰ খোৱাৰ শৈলীবোৰ চেঞ্জ কৰি তেওঁলোকক আৰু সুস্থ কৰি আনিব পাৰো, শকত কৰি আনিব পাৰো, ওয়েটটো বঢ়াব পাৰো, তাৰ বিষয়ে কিছু আলোচনা আজি। এটা কথা হ'ল, আমি সাধাৰণতে আমাৰ কেঞ্চাৰত ভুগি থকা নাই, আমি কেনেধৰণে আমাৰ খানাবোৰ খাওঁ। আমি সাধাৰণতে 3টা মেজৰ মিল খাওঁ। ধৰক ৰাতিপুৱা খালোঁ, গাঁৱৰ মানুহবোৰেও তেনেকৈ ধৰক ৰাতিপুৱা এবাৰ ভালকৈ খাই ল'লে, দুপৰীয়া খালে আৰু ৰাতি খালে। গতিকে এটা সাধাৰণ সুস্থ মানুহে দেখা যায় যে তেওঁলোকে 3টা মেজৰ মিল লয়। এতিয়া কেঞ্চাৰ পেচেণ্টে জানো এই 3টা মেজৰ মিল ল'ব পাৰে? কাৰণ তেওঁলোকে নোৱাৰে, তেওঁলোকে কেমোথেৰাপি পাই থাকে, মুখখনত টেষ্ট নাপায়, নচিয়া মানে বমিৰ ভাৱ এটা থাকে। গতিকে তেওঁলোকৰ টেষ্ট নোপোৱা, ভাল ঘ্ৰাণ শক্তি, স্মেল নোপোৱা আৰু বমিৰ ভাৱ থকাৰ কাৰণে তেওঁলোকে ইমান ডাঙৰকৈ মেজৰ মিলছ ল'ব নোৱাৰে। আমি কি কৰিব পাৰোঁ গতিকে যাতে গোটেই দিনটোত তেওঁলোকে এটা ভাল কেলৰিও পাই থাকে আৰু খাই থাকিব পাৰে? ইয়াৰ মেইন কনচেপ্টটো হ'ল, ঘনাই ঘনাই আপোনালোকে কেমোথেৰাপি পাই থকা ৰোগীসকলে ঘনাই ঘনাই খাব লাগে। আমি কওঁ 2 ঘণ্টাৰ মূৰে মূৰে খাব চেষ্টা কৰক। এতিয়া কথা হ'ল, প্ৰত্যেক 2 ঘণ্টাত যদি খাব লাগে, তেতিয়াহ'লে এজন আলপৈচান ধৰা মানুহৰ বিশেষ দৰকাৰ হ'ব, বা পৰিয়ালৰ কিছু মানুহে বিশেষ দায়িত্ব ল'ব লাগিব যাতে তেওঁলোকৰ ৰোগীসকলক সময়মতে খানাটো দি থাকে। গতিকে এই ৰোগীজনে যদি 2 ঘণ্টাৰ মূৰে মূৰে গোটেই দিনটোত খাদ্য খায়, সেইটোকে 3টা মেজৰ মিলৰ সমানে কেলৰি তেখেতে পাব। এতিয়া এটা কথা হ'ল, 2 নম্বৰ 2 ঘণ্টা হোৱাৰ পাছত আকৌ এটা খাদ্য বনোৱাৰ কাৰণে প্ৰিপাৰেশ্যন, সেই বস্তুটো নকৰিব। 2 ঘণ্টা হোৱাৰ আগতেই পৰিয়ালৰ কোনোবা মানুহটোৱে বা মানুহজনীয়ে নেক্সট 2 আৱাৰ্ছৰ আগে আগে খাদ্যটো প্ৰিপেয়াৰ কৰি দিব লাগিব পেচেণ্টক, যাতে 2 ঘণ্টাৰ মূৰে মূৰে খাদ্যটো কোনো গেপ নোপোৱাকৈ পেচেণ্টে খাই থাকিব পাৰে। এতিয়া কি খাদ্য খাব এই 2 ঘণ্টাৰ মূৰে মূৰে? এইটো কথা হ'ল, সাধাৰণতে আমি কওঁ যিবোৰে বেছি বমিৰ ভাৱ নকৰে, সাধাৰণতে সেইবোৰত ছেমি চলিড তৰলীয়া পদাৰ্থ বা নৰমকৈ বনোৱা খাদ্যবিলাক পেচেণ্টে গ্ৰহণ কৰিব পাৰে। সেই খাদ্যৰ ভিতৰত এটা শৰীৰৰ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল পানীটো। কাৰণ আমাৰ কেমোথেৰাপি পেচেণ্ট পাই থকা পেচেণ্টবিলাকৰ হাইড্ৰেশ্যনটো বহুত দৰকাৰী, কাৰণ কিডনিত এটা ৰেগুলাৰ ফ্লাছিং হৈ থাকিব লাগিব। পানী মানে ৱাটাৰ, পিয়'ৰ ৱাটাৰৰ কথা কোৱা নাই, পানীয় তৰল পদাৰ্থখিনি। এতিয়া কথা হ'ল, এটা পেচেণ্টক আমি ডেইলি কওঁ মিনিমাম 3 লিটাৰ পানী এটা খাবা, যদি পেচেণ্টৰ কিডনি ফাংচন আৰু বাকী টাৰ্গেট অৰ্গেনবিলাক নৰ্মেল আছে। এতিয়া জানো পানীয়ে কেলৰি দিব পাৰে? পানীটো কেলৰি দিব নোৱাৰে আমাক। পানীয়ে খালি শৰীৰৰ যিটো ৱাটাৰ ৰিকুৱাৰমেণ্টটো তাক ফুলফিল কৰিব পাৰে, কিন্তু কেলৰি প্ৰভাইড কৰিব নোৱাৰে। এতিয়া আমি যেতিয়া কওঁ যে 2.5 পৰা 3 লিটাৰ পানী খাবা, আচলতে সেই কনচেপ্টটো এইটো নহয় যে 2.5 পৰা 3 লিটাৰ আপোনালোকে পানীটোহে খাব, সেইটো হ'ল লিকুইড আইটেমছবোৰ খাব। গতিকে এই 2.5-3 লিটাৰত যদি আমি প্ৰত্যেকটা বাৰে পানীৰ পৰিৱৰ্তে তাতে প্ৰটিন শ্বেকছ বনাওঁ, বা য'ত কেলৰিযুক্ত বেছি বস্তুবোৰৰ এটা তৰলীয়া স্মুথি বা এটা শ্বেক বনাই সেইটো খাওঁ, পেচেণ্টক খাব দিওঁ, তেতিয়া দেখা যায় যে তাতে পানীৰ নিচিনাকৈ হাইড্ৰেশ্যনটো পেচেণ্টে পালে আৰু লগতে কেলৰিখিনি পালে। এতিয়া ৰোগীৰ এটা মনোভাৱক আমি সন্মান দিব লাগিব। ৰোগীয়ে নিজৰ ইচ্ছামতে খানাখিনি চুজ কৰিবৰ কাৰণে অধিকাৰটো থাকিব লাগে। তেওঁলোকে যি বিচাৰে সেইমতে ঘৰৰ মানুহবিলাকে যাতে তেওঁক বনাই দিবৰ কাৰণে চেষ্টা কৰে। তাতে আপুনি ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে, বিভিন্ন ধৰণৰ মন পচন্দৰ ফ্ৰুটছবিলাক যদি সৰু সৰুকৈ কাটি বা মিক্সিত দি এই গাখীৰত লগত প্ৰটিন পাউডাৰ মিলাই যদি শ্বেকছ বনাই খুৱাই থাকে 2 ঘণ্টাৰ মূৰে মূৰে, তেতিয়াহ'লেও দেখিব বহুতখিনি কেলৰি পেচেণ্টে পাইছে আৰু ক্ৰমান্বয়ে তেওঁৰ ৱেইট গেইন হৈ গৈ আছে।
এতিয়া কথা হ'ল প্ৰটিন মাৰ্কেটত থকা প্ৰটিনবোৰ সাধাৰণতে কি হয় তেওঁলোকৰ কেলৰি এটা যথেষ্ট দিয়ে এইটো কোনো ধৰণৰ তাতে হেৰি নাই সন্দেহ নাই কিন্তু আজিকালিৰ দিনত কিছুমান এনেকুৱা স্পেচিয়েল প্ৰটিন ওলাইছে য'ত ধৰক এটা চামুচ সেই প্ৰটিন পাউডাৰে সাধাৰণতে বজাৰত থকা বাকী প্ৰটিন পাউডাৰৰ 5 বা 7 চামুচৰ সমান কেলৰি প্ৰভাইড কৰিব পাৰে আপোনাৰ ডায়েটিচিয়ান বা নিউট্ৰিচনিষ্টক এই বিষয়ে আপুনি সোধক যে এনেকুৱা ধৰণৰ কি প্ৰটিন সাপ্লিমেন্টেশন বজাৰত আছে কাৰণ আপোনাৰ কেমোথেৰাপি পাই থকা ৰোগীসকলে সেইখিনি সময়ত খাবৰ কাৰণে বিশেষ ইচ্ছুক যেতিয়া নহয় গতিকে 7 চামুচ যদি মাৰ্কেটৰ ৰেগুলাৰ প্ৰটিনৰ ঠাইত এটা চামুচে যদি সিমানখিনি কেলৰি প্ৰভাইড কৰিব পাৰে আমি নিশ্চয়কৈ বিচাৰিম যে কম চামুচত কম এমাউণ্টত ৰোগীয়ে তাতকৈ বহুত 7 গুণ বেছি কেলৰিটো পাওক এতিয়া কথা হ'ল নাম্বাৰ নেক্সট কথা ক'বলৈ ওলাইছো ধৰক প্ৰিপাৰেচনৰ কথা ক'লো এতিয়া পেশেন্টৰ ৰোগীয়ে কেতিয়াবা দুটা খাব বিচাৰে কেতিয়াবা লিকুইড খাব বিচাৰে কাৰণ তেখেতৰ মনৰ ভাৱটো অকমান দুৰ্বল হৈ থকাৰ কাৰণে কিছু পৰিমাণে ডিপ্ৰেছন এটা থকাও দেখা যায় গতিকে এটা প্ৰটোটাইপ খানা নবনাব আপোনালোকে যে না এইবাৰ সেমি সলিড পেষ্ট এটা বনাই দিছো হেতুকে তেও খাই থাকিব লাগিব মাজে মাজে তেখেতে লিকুইড খাওক মাজে মাজে সলিড খাওক টেষ্টটো চেঞ্জ কৰি থাকক দুটেই দিনটো টোটাল কেলৰিখিনি তেখেতে পালেই হ'ল আৰু যেতিয়া তেখেতে এই লিকুইডখিনি খাব এই লিকুইডত প্ৰটিনৰ এক্সট্ৰা এমাউণ্টখিনি যেনেকৈ মই ক'লোঁ তাতে ব্যৱহাৰ কৰিব লাগিব ইয়াৰ উপৰিও এগ হোৱাইটৰ বিষয়ে মই সদায় কৈ থাকোঁ এগ হোৱাইটটো বহুত দৰকাৰী কিন্তু এতিয়া এগ হোৱাইট এটাই যিটো কুহুমটো আমি বাদ দিওঁ তাতে যিখিনি কেলৰি থাকে তাতকৈ গোটা কণীটোত য'ত কুহুমটো থাকে ইয়কটো থাকে তাৰ কেলৰি বহু বেছি পৰিমাণে 4 to 5 টাইমছ বেছি গতিকে ক্ষীণ দুৰ্বল মানুহ য'ৰ হাৰ্টৰ কোনো ইস্যু নাই কিডনিৰ ইস্যু নাই যিবোৰক আমি ৱেইট গেইন কৰোৱাটো বিচাৰোঁ মই সদায় কওঁ যে বগা কণীটোৰ ঠাইত গোটা কণীটো খাওক ডেইলি যদি 4-5টা গোটা কণী খাব পাৰে কুহুমটোৰে সৈতে তেখেতৰ 4-5টা এগ হোৱাইটতকৈ 3 to 4 টাইমছ বেছি কেলৰি তেখেতে পাব প্ৰটিন ইনটেকৰ কথা ক'লোঁ আমি এতিয়া কথাটো হ'ল আমি গাখীৰৰ কথা কওঁ প্ৰটিন পাউডাৰবোৰ ক'লোঁ যে মই গাখীৰত মিক্স কৰি খোৱাৰ কথা কৈ থাকোঁ গাখীৰ বহুত ইম্পৰ্টেণ্ট আমাৰ এটা নেচাৰেল খাদ্য গাখীৰত কেলছিয়াম পোৱা যায় এনাৰ্জি পোৱা যায় এতিয়া এই গাখীৰত কি গাখীৰনো খাব আপোনাৰ কেঞ্চাৰ কেমোথেৰাপি পাই থকা পেশেন্টবোৰ যিবোৰ দিনে খিনাই গৈ আছে গাখীৰ দুই ধৰণৰ হয় এটা হ'ল হোল মিল্ক য'ত আমি গোটেইখিনি মিল্ক আমি স্কিম নকৰোঁ ফেটছখিনিও থাকে আৰু এটা স্কিম মিল্কত বহুতখিনি বস্তু ফিল্টাৰ কৰি ওলাই দিয়া হয় তাত কেলৰিটো কম পায় গোটেই গোটা গাখীৰটো দিয়ক স্কিম মিল্ক নিদিয়ক গাখীৰৰ কেলৰিৰ সৈতে গাখীৰৰ যিখিনি চৰ্বি আছে সেইখিনি চৰ্বিৰ পেশেন্টৰ এটা শুকাই খিনাই যোৱা পেশেন্টক বহুত দৰকাৰী ৱেইট গেইনৰ কাৰণে কাৰণ ফেট এটা ইম্পৰ্টেণ্ট পাৰ্ট যিটোৱে আমাৰ বডি মেটাবলিজিমটো কৰে আৰু ৱেইট গেইনত হেল্প কৰে গাখীৰৰ সৈতে গাখীৰৰ প্ৰডাক্টছৰ কথা কৈছোঁ মিল্ক প্ৰডাক্টছ আপোনালোকে যদি ৰোগীবোৰে খাব বিচাৰে তাতে দিব পাৰে মিল্ক প্ৰডাক্টত পনীৰ থাকিল আপোনাৰ চিজ থাকিল এইবোৰ যদি কেতিয়াবা চেণ্ডউইচ খাব বিচাৰে ঘৰত ফ্ৰেছলি প্ৰিপেয়াৰ কৰি চেণ্ডউইচ সৰুকৈ বনাই তাতে চিজ যদি সোমাই দিয়ে মিল্ক প্ৰডাক্টছ সোমাই দিয়ে তেতিয়াও দেখিব ৱেইট গেইন পেশেন্টৰ ভালেখিনি হৈ আছে এতিয়া নেক্সট কথা হ'ল কেমোথেৰাপি পাই থকা পেশেন্টবিলাকে যেতিয়া আমি ডে কেয়াৰত কেমোথেৰাপি দিওঁ দেখোঁ তেওঁলোকে প্ৰায় আমাৰ কেমোথেৰাপি বেড 9খন বেড আছে তেওঁলোকে ওচৰে পাজৰে থাকে যেতিয়া দিনতীয়া কেমোথেৰাপি এটা 5-6 ঘণ্টা হয় ইটোৰ লগত বিভিন্ন ধৰণৰ কথা পাতে মই সদায় কওঁ যে আপোনালোকে ইটোৰ নাম্বাৰবোৰ শ্বেয়াৰ কৰি এটা কমন গ্ৰুপ খুলি লওক কেঞ্চাৰ আণ্ডাৰগোয়িং ট্ৰিটমেণ্ট গ্ৰুপ গতিকে এই গ্ৰুপটোত আপোনালোকে ঘৰত যেতিয়া থাকিব অকলশৰীয়া অনুভৱ হ'ব আজিকালি চবৰে এণ্ড্ৰইড মোবাইল প্ৰায়ে থাকে সেই গ্ৰুপটোত হোৱাটছএপ গ্ৰুপ এটা যদি খুলি ল'ব পাৰে যাৰ নাই তাক বাৰু মই সেই সন্মান দি কৈছোঁ সেইটোৰ দৰকাৰ নাই ফোন কল এটাও কৰিব পাৰিব যাৰ এণ্ড্ৰইড মোবাইল আছে হোৱাটছএপ এটা ফেচিলিটি আছে বা চলাব জানে সেই গ্ৰুপটোত ইটোৰ লগত মেছেজ কৰি আপোনালোকে আলোচনা কৰিব পাৰে যে আজি মোৰ দিনটোত মই এইখিনি খাই খুব ভাল পালোঁ এনেধৰণৰ বনাইছোঁ তুমি কি খাইছা বা আপুনি কি খাইছে সেই শ্বেয়াৰিংটোৰ পৰা আমাৰ এটা কথা কয় শ্বেয়াৰিং ইজ কেয়াৰিং গতিকে যদি শ্বেয়াৰ কৰে ইটোৰ মনোভাৱ তেতিয়াৰ পৰা বহুখিনি আইডিয়া হয় আৰু মনোবলো বৃদ্ধি হয় যে ইজনে পাৰিছে যদি মই কিয় নোৱাৰোঁ
গতিকে কেঞ্চাৰ এৱেৰনেছ গ্ৰুপটো খোলাটো অতি জৰুৰী মই বিচাৰোঁ আপোনালোকৰ ৰোগীৰ মাজত এটা কমন গ্ৰুপ হওক যাতে সদায় তেওঁলোকে ডেইলি ইটো সিটোৰ লগত কণ্টেক্টত থাকিব পাৰে আৰু সদায় এই খাদ্যবোৰ কেনেদৰে খাব পাৰে ইটো সিটোৰ পৰা অনুপ্ৰেৰণা পাব পাৰে থুলমূলকৈ এইখিনি কথাই আছিল আমি যদি চমুকৈ আকৌ কওঁ মই কেইটামান বস্তু আকৌ ইম্পৰ্টেঞ্চ হাইলাইট কৰি দিওঁ 2 ঘণ্টাৰ মূৰে খাওক 2 ঘণ্টা হোৱাৰ লগে লগে নেক্সট খানাটোৰ কাৰণে ৰৈ নথকাকৈ 2 ঘণ্টাৰ আগতে কাৰোবাক প্ৰিপেয়াৰ কৰিব দিয়ক যাতে 2 ঘণ্টাটো হোৱাৰ লগে লগে খাব পাৰে সেমি সলিড খাদ্যৰ লগত লিকুইড অল্টাৰনেট কৰিব চেষ্টা কৰক লিকুইডত কাৰণ অকল পানী ক্যালোৰি নিদিয়ে লিকুইডটো 2.5 to 3 লিটাৰ কৰিব চেষ্টা কৰক প্ৰত্যেকটা লিকুইডতে প্ৰটিন শেক লগতে বিভিন্ন ধৰণৰ ফাইবাৰ থকা ফ্ৰুটছ মিক্স কৰি তাতে যদি আপুনি পেষ্ট এটা বনাব পাৰে খুব ভাল মাৰ্কেটত থকা এভেইলেবল যিবোৰ হাই প্ৰটিন থাকে সেইবোৰ কনভেনশনাল প্ৰটিনতকৈ আপোনাৰ নিউট্ৰিশনিষ্টৰ লগত কথা পাতি ডায়েটিচিয়ানৰ লগত কথা পাতি হেনেকুৱা ধৰণৰ প্ৰটিন সিলেক্ট কৰক গাখীৰ খাওক গাখীৰ বহুত ভাল বস্তু গাখীৰৰ লগত হোল মিল্কটো খাব স্কিম মিল্কটো বাদ দি তাতে আপোনাৰ ক্যালোৰি বহু পৰিমাণে থাকিব কণীৰ গোটেই কণীটো খাওক যদি শুকাই খিনাই গৈছে এগ হোৱাইটৰ পৰিৱৰ্তে গোটেই কুহুমটোৰে সৈতে কণীটো 4-5টাকৈ দিনত খাব চেষ্টা কৰক তাৰপাছত আপোনাৰ মিল্ক প্ৰডাক্টছবিলাক খুব ধৰণে খাব চেষ্টা কৰক য'ত চিজবোৰ ইউজ কৰিব পাৰে যদি তেখেতৰ কাৰ্ডিয়েক কোনো ইভেণ্ট নাই কিডনি ইছ্যু নাই কেঞ্চাৰ কেয়াৰ গ্ৰুপ এটা হেৰি কৰক আপোনালোকৰ পেচেণ্টৰ এটেণ্ডেণ্টবোৰে সহায় কৰি দিব পাৰে ৰোগীক এটা হোৱাটছএপ গ্ৰুপ খুলি দিব ডেইলি আদান প্ৰদান কৰক ভাৱ বিনিময় কৰক আৰু আপোনাৰ নিউট্ৰিচনিষ্টৰ লগত আপোনাৰ ট্ৰিটিংটোৰ লগত ট্ৰিটিং ডক্টৰৰ লগত ট্ৰিটিং নাৰ্ছৰ লগত সদায় টাচত থাকক কি ধৰণে আপোনালোকৰ ক্যালোৰিটো বঢ়াব পাৰে আৰু স্বাস্থ্যৰ উন্নতি হ'ব পাৰে এইখিনি সৰু এটা আলোচনা আছিল ভাবো কিছু আপোনালোকৰ এই আলোচনাৰ পৰা লাভ হ'ব আজিলৈ এৰিছোঁ আৰু কিছু ইনফৰমেশ্যনৰ সৈতে অতি সোনকালে আপোনালোকৰ ওচৰত আহিম হাজিৰ ধন্যবাদ নমস্কাৰ